মই দলগাঁও চাৰ্কুলৰ অধীনৰ এজন কৰ্মচাৰী লাটমণ্ডল হেমাংগ বনিয়া মই সহযোগী চন্দ্ৰ ডেকাৰ লগত তেখেতৰ লাটতেই বাটোৱাৰাৰ সংক্ৰান্তত আবেদনকাৰীৰ আবেদনৰ ভিত্তিত চক্ৰবখীয়া মহোদয়ৰ নিৰ্দেশত আমি বাটোৱাৰাটোত তদন্ত কৰিবলৈ যাওঁ। তদন্ত কৰি ৰিয়াজুদ্দিন মানুহ বুলি কোৱা মানুহজনে এখন এপ্লিকেশ্যন দিলে ছাৰ। সেই এপ্লিকেশ্যনৰ আধাৰত আমি তদন্ত কৰিবলৈ যাওঁ। তদন্ত কৰিবলৈ ৰিয়াজুদ্দিনৰ ঘৰত বহিছোঁ মুঠতে। ওচৰৰে এজন নাম পিছত গম পাইছোঁ ওছমান গনি বুলি মানুহজনে আমাক অপদস্থ কৰে, বাট কাগজ পত্ৰ টানিছে আমাৰ, তাৰপিছত গণ্ডগোল কৰিছে আমাক। সেই গণ্ডগোলৰ ভয়ত আমি ৰিয়াজুদ্দিনৰ ঘৰতে আবদ্ধ হৈ থাকিলোঁ। তাৰ পৰা আমাক ওলাই আহিব দিয়া নাছিলে। চক্ৰ বিষয়াৰ সহযোগত দলগাঁও থানাৰ সহযোগত তাৰ পৰা আমাক থানাৰ মানুহে গৈ আমাক সেই স্থানৰ পৰা থানালৈকে উঠাই আনে। কি বিচাৰে এনেকুৱা যাতে আগলৈ আমাৰ লগত যি ঘটনা ঘটি গ'ল ইয়াৰ পিছত যাতে এনেকুৱা ঘটনা নহয় তাৰ বাবে আমি ন্যায় বিচাৰিছোঁ। এনেকুৱা চক্ৰ এটা আছে নেকি? এনেকুৱা চক্ৰ থাকিব পাৰে, সিমান দূৰ আমি বিষয়ে নাজানো, কিন্তু তেনেকুৱা হ'ব পাৰে হয়তো। কিন্তু আমি জনাত ধৰ আমাৰ কোনো ভুল নাই। আমি জাষ্ট বহিছোঁহে, যাৰ ঘৰত যোনে এপ্লিকেশ্যন দিছিলে তাৰ ঘৰত বহি চোৱাৰ লগে লগে চিট মেপখন মেলাৰ লগে লগে আমাক সেই দুৰ্ব্যৱহাৰ কৰিছে। মাৰধৰ কৰিছে, টনা আজৰা কৰিছে, দাদাজনক ঢকিয়াইছেও, এনেকুৱা কৰিছে আৰু যাতে এনেকুৱা আগলৈ নহয় আৰু। আমি হেমাংগ বনিয়া মই ফিল্ডত গৈছিলোঁ এটা ডিমাৰ্কেশ্যনৰ চাবলৈ, ফিল্ড ইনকুৱাৰী কৰিবলৈ গৈছিলোঁ এই বাটোৱাৰাৰ ক্ষেত্ৰত। তাৰপিছত মই গৈছিলোঁ ঘৰত বহিছিলোঁ আজি ৰিয়াজুদ্দিনৰ ঘৰত বহিছিলোঁ। ৰিয়াজুদ্দিনৰ ঘৰত ঠিক বহাৰ লগে লগে ওচৰৰে ওছমান গনি বুলি ৱাৰ্ড মেম্বাৰজনে মোক দুৰ্ব্যৱহাৰ কৰিছে। কি কয় ঠেলা হেঁচা কৰিছে মোক, আটকাইছে, পাৰিলে মাৰিব চাই এনেকুৱা তাৰমানে। পিছত আৰক্ষী প্ৰশাসনৰ সহযোগত এই আমাক উদ্ধাৰ কৰি আনে। 3 নম্বৰ বৰুৱাছা দলগাঁও ৰাজচক্ৰ 3 নম্বৰ লাটত। এতিয়া মই মোৰ নিচিনা জনক গোটেইবিলাকৰে হ'ব নালাগে। মই আজি ধৰক সৌভাগ্যক্ৰমে বাচি আহিলোঁ বুলি ক'ব লাগিব। চববিলাক মণ্ডলৰে যাতে ঠিকে থাকে বা মোৰ নিচিনা হেৰি নহয়, সেইটোৱে মানে কামনা কৰিছোঁ। তেওঁলোক আপোনাক মানে আক্ৰমণ কৰাৰ মূল লক্ষ্যটো মানে কিয় আক্ৰমণ কৰিবলগীয়া হ'ল, কি হৈছিলে? বাটোৱাৰাক লৈ, বিশেষকৈ বাটোৱাৰা কৰ্তন বাহাল এনেকুৱাক লৈ। সেইটো বেলেগ এটা পাৰ্টি আছিলে, বেলেগ এটা পাৰ্টি আছিল। আপোনালোক গৈছিলে বেলেগ পাৰ্টিত, মানে সেইটো বেলেগ পাৰ্টিয়ে মানে আপোনালোক? হয়, একে বংশৰে গোষ্ঠীৰে পাৰ্টি।